পূৰ্বতে যেতিয়া মাদানী জামিয়াতুল উলামা হিন্দৰ সভাপতি অসমলৈ আহে তেতিয়া আমি দেখা পাওঁ আজমল ডাঙৰীয়াৰ যিসকল সদস্য UDFৰ তেখেতসকলে যথেষ্ট আগভাগ লয় কাৰণ অসম জামিয়াতৰো আজমল ডাঙৰীয়া সভাপতি কিন্তু এবাৰ অলপ আচৰিত হৈছোঁ UDFৰ যিসকল বিধায়ক তেখেতসকলক লগত দেখা নাই আৰু কি কাৰণে আহিছিল এই কথাটো অলপমান কোৱাটো টান হৈছিল এই কাৰণে তেখেতে আহি অকল গোৱালপাৰাৰ উচ্ছেদখিনি চাইছিল কিন্তু বাতৰিত প্ৰকাশ পোৱা মতে তেখেতে বিটিআৰ অঞ্চলৰ মাজেদি অসমলৈ আহিলে সেই গতিকে অসমত হোৱা পৰ্বতজোৰা বা অন্যান্য যিখিনি উচ্ছেদ সেইখিনি তেখেতে কিয় নাচালে এই প্ৰশ্নটো উত্থাপন হৈছিল কিন্তু আজি গুৱাহাটীত তেখেতে এখন প্ৰেছ মেল সম্বোধন কৰিলে আৰু তেখেতে এই উচ্ছেদখিনি ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত নিৰ্বাচনৰ সময়ত কৰা উচ্ছেদ আৰু সুপ্ৰিম কোৰ্টৰ যিবিলাক গাইডলাইন সেই গাইডলাইন নমনাকৈ কৰা উচ্ছেদ বুলি কৈছে এই তিনিওটা কথাতেই ময়ো একমত আদানী ডাঙৰীয়াৰ লগত অন্য ক্ষেত্ৰত তেখেতসকলৰ লগত একমত নহ'লেও এই তিনিওটা ক্ষেত্ৰত মই একমত যে অসমৰ যি উচ্ছেদ এই উচ্ছেদ বিজেপি দলে নিজৰ ৰাজনৈতিক স্বাৰ্থ পূৰণ কৰিবলৈ আৰু চিনাকি অচিনাকি সন্দেহযুক্ত বিদেশী এই কথাবিলাক শ্ৰেণী মানুহৰ আগত দি পেলাই তেখেতে এটা সন্দেহৰ বাতাবৰণ কৰিবলৈ মুখ্যমন্ত্ৰী মহোদয়ে অহোপুয়াৰ্থ কৰি আছে কিন্তু এই ট্ৰেপটোত আমি কোনেও ভৰি দিয়া উচিত নহয় আৰু আজি সংবাদমেলখনৰ পৰা এনেকুৱা এটা ধাৰণাই হৈছে যে আদানী ডাঙৰ যিজন মাদানী মেহমুদ মাদানী বোধকৰোঁ নহয় জানো মেহমুদ মাদানীয়ে এই কথাখিনি গম পাইছে যে আদানীৰ স্বাৰ্থত আম্বানীৰ স্বাৰ্থত সকলোকে উৎপীড়ন চলাইছে বিজেপি চৰকাৰখনে আৰু পুঁজিপতিৰ চৰকাৰ বুলি নিজকে প্ৰমাণ কৰিবলৈ সক্ষম হৈছে এই গতিকে তেখেতৰ মন্তব্যকেইটাত মই যি তিনিটা কথাই গম পাইছোঁ মই সমৰ্থন জনাইছোঁ আৰু মই আশা কৰোঁ যে তেওঁলোকৰ যিহেতু এটা সৰ্বভাৰতীয় সংগঠন তেখেতসকলেও যিটো প্ৰকৃততে অৰাজনৈতিক স্বাধীনতা আন্দোলনত জড়িত আছিলে তেখেতসকলেও কথাখিনি দিল্লীত উপস্থাপন কৰিব মাজতে এগৰাকী আহিছিলে সৈয়দা হামিদা নে কিবা নামটো তেখেতে কিন্তু এখন অতি ভুল ধাৰণা উচ্ছেদৰ ওপৰত দি গৈছিল তেখেতে কৈছিল যে বাংলাদেশীবিলাকক উচ্ছেদ কৰিছে কিন্তু মই এতিয়াও কওঁ যদি বাংলাদেশীক উচ্ছেদ কৰিছে ভাল কথা আৰু তেওঁলোকক ডিটেনশ্যন কেম্পত দিয়াৰ পিছত বাংলাদেশলৈ প্ৰত্যাৰ্পণ কৰিব লাগে কিন্তু বাংলাদেশীৰ নামত ভাৰতীয় নাগৰিকৰ ওপৰত হাৰাশাস্তি বন্ধ কৰিব লাগিব সেয়া লাগে ধৰ্মীয় সংখ্যালঘু হওক ভাষিক সংখ্যালঘু হওক অথবা অসমৰ খিলঞ্জীয়া অসমীয়া বুলি দাবী কৰা আমি সকলোৱে হওঁ আৰু সকলোৰে ওপৰত এই কামটো কৰি আছে বিজেপিয়ে গতিকে বিজেপি দলৰ এই কাৰ্য কেতিয়াও গ্ৰহণযোগ্য নহয় কিন্তু মাদানী আহিলে প্ৰভোকেটিভ মানে ষ্টেটমেণ্ট দিয়ে অকণমান স্পৰ্শকাতৰ তাৰ কাৰণে CM কালি ৰাতি 9:21 যে মই নাই এইটো এটা মোৰ সন্দেহ হয় যদি মুখ্যমন্ত্ৰী মহোদয়ে ইয়াৰ আগৰ আপোনালোকে ষ্টেটমেণ্টবিলাক চাব মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে অসমখনক এক মানে বিতৰ্কিত কৰিবলৈ বা অসমৰ বিষয়ে অসমত কিছুমান ষড়যন্ত্ৰ কৰিবলৈ বাহিৰৰ কিছুমান মানুহ আহিছে তেওঁলোকক মই ৱাৰ্নিং দিছোঁ তেওঁলোক আহিব নালাগে তেওঁলোক আহিলে গ্ৰেপ্তাৰ কৰিম কিন্তু মাদানী ডাঙৰীয়া যে আহিলে আৰু মাদানী ডাঙৰীয়া অহা বুলি এটা আঞ্চলিক দলৰ ফালৰ পৰা যেতিয়া কথাখিনি সামাজিক মাধ্যমত দিয়া হ'ল তাৰ পিছত যে অসম আৰক্ষী আৰু অসমৰ মুখ্যমন্ত্ৰী হাৰ পালে হেতুতহে মই আচৰিত হৈছোঁ মোৰ সন্দেহ হয় যে অসম চৰকাৰৰ ফালৰ পৰা অসমৰ মুখ্যমন্ত্ৰীয়ে এটা এণ্টিচিপেশ্যনত আছিলে আশা কৰি আছিল যে মাদানীয়ে অসমখন জ্বলাই থৈ যাওক তেতিয়া মই আৰু মানে সেই জ্বলা জুইত কিবা তাৰ ঘিউ ঢালিব পাৰিম কিন্তু এই ঘিউ ঢলা কামটো আদানী নে কি কয় সৰি মোৰ নামেই নাহে মোৰ লগত সম্পৰ্ক নাই মাদানী ডাঙৰীয়া যে নকৰিলে তাৰ কাৰণে মই জামিয়াতুল উলামাৰ সৰ্বভাৰতীয় সভাপতি মাদানী ডাঙৰীয়াক ধন্যবাদ দিছোঁ আৰু এটা কথা গৰ্জন মুছাহাৰী তেওঁ বিধায়ক খেলিছিলে MP কেণ্ডিডেট তেওঁ বিটিআৰ নিৰ্বাচনৰ প্ৰাকখনত UPPL যোগদান কৰিব ওলাইছিল লগতে প্ৰায় 100 গৰাকী কংগ্ৰেছ কৰ্মীক লৈ যাব ওলাইছিল দুৰ্ভাগ্যজনক আমাৰ ৰাজনীতিত ধৈৰ্য ধৰিব লাগে মই এইটোৱে কওঁ মই গৰ্জন মুছাহাৰী ডাঙৰীয়াই যদি তেখেতক এইবাৰ প্ৰাৰ্থিত্ব দিব পৰা নাই কিন্তু ইয়াৰ পূৰ্বে তেখেতক আমি
এটা তেখেতক 40টা কাউন্সিলৰ এটা দিব পৰা নাই কিন্তু 15খন বিধানসভাৰ ওপৰত যিখন লোকসভাৰ আসন সেইখন আমাৰ দলে কিন্তু দিছিলে আৰু তেওঁক দিওঁতে অন্য কোনোবাইও আমাৰ দলৰ মানুহ ক্ষোভিত হৈছিলে কাৰণ তেখেতে নতুনকৈ জয়েন কৰিছিলে কিন্তু আমাৰ দলে সেই সুযোগ দিছিলে সেই গতিকে আমি দলত এৰাধৰা মনোভাৱে চলিব লাগে গৰ্জন মুছাহাৰী ডাঙৰীয়াই যদি কিছু সময় ধৈৰ্য ধৰিলে হয় বিধানসভা নিৰ্বাচনত নিশ্চয় তেখেতে প্ৰতিজ্ঞা কৰা সুযোগ পালে হয় কিন্তু কিয় তেখেতে ইমান অধৈৰ্য হ'ল মই নাজানো আৰু মই ৰাজনীতি কৰা সকলোকে ধৈৰ্য ধৰিব লাগে টাকলাবাৰীৰ এগৰাকী বিজেপি প্ৰাৰ্থী ৰমেন মদাহী তেওঁ বৈশিষ্ট্য আৰু গুমকি বিৰুদ্ধ হৈছিলে কালি বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কৈছে যে আমাৰ কি কৈছে যে বিজেপিত আহিলে নাই সেইটোতো হয়েই ৱাশ্বিং মেচিন বুলি কয় যে তেওঁলোকে সেইকাৰণে তেওঁলোকে যিকোনো মানে আমাৰ দলত থাকোঁতে যিবিলাকক দুৰ্নীতিপৰায়ণ বুলি কয় সেইবিলাকক তেওঁলোকে বিজেপিত সোমাব বুলি শুনাৰ লগে লগে কেনেকৈ কয় জানে মানে অমিত শ্বাহ ডাঙৰীয়া আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াৰ কথোপকথন ওলাইছিলে ইতিমধ্যে তেওঁ কৈছে আৰে কাল তো हमने इसका खिलाफ में पार्लियामेंट में बोल दिया अभी क्या होगा अच्छा ठीक है तुम लोग बोला है तो ले लेगा এনেকৈ মানে ডায়লগ মৰা বুলি আমি গম পাওঁ সেই গতিকে তেওঁলোকৰ ৱাশ্বিং মেচিনটো খুব ভালকৈ থৈছে কিন্তু জনগণে ৱাশ্বিং মেচিনত নহয় মানে নৈ পাৰতো কাপোৰ ধুৱে নিজৰ বাৰীৰ আগফালেও ধুৱে কোনোবাই পিছফালেও ধুৱে সেই গতিকে কি ধুইছে চবে গম পায় সেই গতিকে ৱাশ্বিং মেচিনত যে লেতেৰাবিলাক ধুবলৈ যত্ন কৰিছে সেইবিলাক প্ৰমাণ হৈ যাব গৌৰৱ গগৈ সভাপতি হোৱাৰ পিছত কংগ্ৰেছত গৌৰৱ গগৈৰ এটা শিবিৰ আৰু ভূপেন বৰাৰ এটা শিবিৰ হৈছে নেকি এই কাৰণেই প্ৰশ্নটো আহিছে যে ভূপেন বৰা সভাপতি হৈ থকা সময়ত যিবোৰ মানুহে পদবীত আছিল বা গুৰুত্ব পাইছিল তেনে মানুহে কিন্তু এতিয়া কিছু তেওঁলোক একাষৰীয়া হৈছে বুলি অভিযোগ কৰিব বিচাৰিছে বা দলে ত্যাগ কৰিব লগা হৈছে নাই আপুনি এজনৰ কাৰণে তেনেকৈ ক'লে ভুল হ'ব আমাৰ ভূপেন বৰা ডাঙৰীয়াৰ লগত ধৰক ভূপেন বৰা খুব ঘনিষ্ঠ বুলি যাক কোৱা হয় ৰামান্না বৰুৱা মই উদাহৰণ দিছোঁ ৰাজেশ যোশী বা অন্যসকল সকলোতো দলতে আছে আৰু তেখেতসকলক নতুন কমিটিটো দায়িত্ব দিছে সেই গতিকে এটা ঘটনাৰ পৰা ইমান সৰলিত কৰিব নালাগে ভূপেন বৰা ডাঙৰীয়া মই এই কথা পতা নাই কিন্তু আমি দলৰ স্বাৰ্থত তেখেতৰ লগত কথা হৈ থাকে আৰু তেখেতেও আমাৰ ভাল ধৰণেৰে প্ৰচাৰ কাৰ্য চলাব আমি সকলোৱে মিলি দলটোৰ কাৰণে কাম কৰিম মানে বিৰোধী ঐক্য এফালে বিৰোধী ঐক্য গঠনৰ কথা চলি আছে আনফালে কিন্তু কংগ্ৰেছৰ ভিতৰতে এতিয়া অনৈক্যৰ কথা নাই তেনেকুৱা কথা নাই মই মোৰ জনাত অন্ততঃ মোৰ দৃষ্টিগোচৰ হোৱা নাই সকলোকেতো সন্তুষ্ট কৰিব নোৱাৰি 40খন আসন সেই গতিকে অকণমানতো অসুবিধা থাকিবই আমাৰ দলটোতো বহুত প্ৰত্যাশী আছিলে প্ৰায় 100জনতকৈ অধিকে আবেদন কৰিছিল সেই গতিকে কোনোবা অকণমান দুখ পাই আছে মই ভাবোঁ ৰাজনীতিত মোৰ একেই কথাত ধৈৰ্য ধৰিব লাগে মই ব্যক্তিগতভাৱে গম নাপাওঁ মই বাতৰি কাকত যোগে গম পাইছোঁ আৰু দলে চাগে সিদ্ধান্ত ল'লে আমাক জনাব আমি গম পাম এতিয়ালৈকে মই গম নাপাওঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত